মই প্ৰথমতে মই আমাৰ এই অঞ্চলৰ ৰাইজ তথা আমাৰ এই যে ঈদগাহ কমিটিৰ যিসকল কমিটিৰ বা আমাৰ যে ৰাইজ আছে সকলোকে মই মোৰ ফালৰ পৰা ঈদ মোবাৰক থাকিল আৰু ধন্যবাদ জনাইছোঁ। আমি যে পাতিয়ালপাৰা আহমেদপুৰ ঈদগাহ ময়দান নামাজটো যে 10টাত আৰম্ভ কৰিছে, ইমান ৰ'দ ইমান মানে গৰম, তথাপি যে ইমান শান্তিভাৱে যে আমাৰ নামাজটো হৈ গ'ল তাৰ বাবে মই আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু আমাৰ এই অঞ্চলৰ ৰাইজক মানে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই ক'ব বিচাৰিছোঁ যে এইবাৰ আমাৰ এই অঞ্চলত যি শান্তি আহিছে এইটো আমাৰ চৰকাৰৰ ফালৰ পৰাও মানে অলপ সহায় কৰিছে, মানে আমাৰ শান্তি মানে বিৰাজ কৰিছে, ভয় ভূত নাই আৰু ৰাইজে মানে মন পূৰ্তি শান্তিভাৱে আহি নামাজ পঢ়িব পাইছে। তাৰ বাবে মই আমাৰ বিটিআৰ চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই যে অঞ্চলৰ ৰাইজকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপোনাৰ থ্ৰুদি যে আপোনালোকে আহিছে চাইছে কেনেকুৱা হৈ আছে আপোনালোকে নিশ্চয় জানে, গতিকে মই সাংবাদিক ভাইসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই অঞ্চলত যি ওচৰে পাঁজৰে গাঁও আছে সকলো মুৰব্বীয়ান সমাজ বা ল'ৰা ছোৱালী বা আমাৰ বয়সীয়াল মানুহবিলাকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ঈদৰ উপলক্ষে মই ক'ব বিচাৰিছোঁ যে আমি আল্লাহৰ ওচৰত যে আমরা সবাই মিলি ক্ষমা প্ৰাৰ্থনা কৰি আছোঁ, আল্লাহৰ ওচৰত ক্ষমা মানে আল্লাহ আমাক যে ক্ষমা কৰিছে আৰু শান্তি এটা পৰিৱেশ আহিছে আৰু জাতি বড়ো হিন্দু মুছলিম সকলোৱে মিলি জুলি যে আমি শান্তিত আছোঁ এইটো বাৰ্তা ক'ব বিচাৰিছোঁ যে আল্লাহ যাতে আমাৰ সকলো জাতিৰ মানুহ বা আমাৰ যিমান বিশ্ববাসী মানুহ আছে সকলোকে যাতে শান্তি দিব পাৰে, এইখিনি মই জানিছোঁ ক'ব বিচাৰিছোঁ। আৰু কি মই এই UPPLৰ সম্পাদক ৰাজু নাৰ্জাৰী যে আহিছে তাৰ কাৰণে মই ৰাজু নাৰ্জাৰীক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ প্ৰমোদ বড়ো ছাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই অঞ্চলৰ ৰাইজকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই প্ৰথমতে মই আমাৰ এই অঞ্চলৰ ৰাইজ তথা আমাৰ এই যে ঈদগাহ কমিটিৰ যিসকল কমিটিৰ বা আমাৰ যে ৰাইজ আছে সকলোকে মই মোৰ ফালৰ পৰা ঈদ মোবাৰক থাকিল আৰু ধন্যবাদ জনাইছোঁ। আমি যে পাতিয়ালপাৰা আহমেদপুৰ ঈদগাহ ময়দান নামাজটো যে 10টাত আৰম্ভ কৰিছে, ইমান ৰ'দ ইমান মানে গৰম, তথাপি যে ইমান শান্তিভাৱে যে আমাৰ নামাজটো হৈ গ'ল তাৰ বাবে মই আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু আমাৰ এই অঞ্চলৰ ৰাইজক মানে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই ক'ব বিচাৰিছোঁ যে এইবাৰ আমাৰ এই অঞ্চলত যি শান্তি আহিছে এইটো আমাৰ চৰকাৰৰ ফালৰ পৰাও মানে অলপ সহায় কৰিছে, মানে আমাৰ শান্তি মানে বিৰাজ কৰিছে, ভয় ভূত নাই আৰু ৰাইজে মানে মন পূৰ্তি শান্তিভাৱে আহি নামাজ পঢ়িব পাইছে। তাৰ বাবে মই আমাৰ বিটিআৰ চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই যে অঞ্চলৰ ৰাইজকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপোনাৰ থ্ৰুদি যে আপোনালোকে আহিছে চাইছে কেনেকুৱা হৈ আছে আপোনালোকে নিশ্চয় জানে, গতিকে মই সাংবাদিক ভাইসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই অঞ্চলত যি ওচৰে পাঁজৰে গাঁও আছে সকলো মুৰব্বীয়ান সমাজ বা ল'ৰা ছোৱালী বা আমাৰ বয়সীয়াল মানুহবিলাকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ঈদৰ উপলক্ষে মই ক'ব বিচাৰিছোঁ যে আমি আল্লাহৰ ওচৰত যে আমরা সবাই মিলি ক্ষমা প্ৰাৰ্থনা কৰি আছোঁ, আল্লাহৰ ওচৰত ক্ষমা মানে আল্লাহ আমাক যে ক্ষমা কৰিছে আৰু শান্তি এটা পৰিৱেশ আহিছে আৰু জাতি বড়ো হিন্দু মুছলিম সকলোৱে মিলি জুলি যে আমি শান্তিত আছোঁ এইটো বাৰ্তা ক'ব বিচাৰিছোঁ যে আল্লাহ যাতে আমাৰ সকলো জাতিৰ মানুহ বা আমাৰ যিমান বিশ্ববাসী মানুহ আছে সকলোকে যাতে শান্তি দিব পাৰে, এইখিনি মই জানিছোঁ ক'ব বিচাৰিছোঁ। আৰু কি মই এই UPPLৰ সম্পাদক ৰাজু নাৰ্জাৰী যে আহিছে তাৰ কাৰণে মই ৰাজু নাৰ্জাৰীক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ প্ৰমোদ বড়ো ছাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই অঞ্চলৰ ৰাইজকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।